এইখন একচুৱেলি মহাদেৱ প্ৰভু ইয়াত বিৰাজমান হৈ আছে আৰু মহাদেৱ পাহাৰ বুলিয়ে মানে এইখন জনাজাত আৰু তাৰমানে 7 তিথি অনুষ্ঠিত হয় 1 বহাগৰ পৰা 31 চতৰ পৰা 6 বহাগ পৰ্যন্ত ইয়াত পূজা মেলা চলি থাকে। এই 5 বহাগৰ যিটো পৰম্পৰা এইটো পাহাৰ বগোৱা পৰম্পৰা এইটো কিমান দিনৰ পৰা যে চলি আছে সেইটো আমি ঠিক নাজানো, কিন্তু পূৰ্বপুৰুষৰ পৰাই চলি আহিছে এই প্ৰথাটো। তাৰমানে সৰুৰে পৰা দেখা পাই আছোঁ, মানে এই ডেকা মানে গাভৰু এইমখা মানে পাহাৰৰ ওপৰত গৈ কিবা মানসাও কৰে আৰু এই স্বাস্থ্য পাতিও ভালে থাকে তাৰ কাৰণে তাৰমানে এই পাহাৰ বগোৱা প্ৰথা এটা অনুষ্ঠিত কৰা হয়। পাহাৰৰ একদম শিখৰলৈকে উঠিব। ডিষ্টেঞ্চ মিনিমাম 5 কিলোমিটাৰমান হ'ব নেকি। মানুহ বিভিন্ন ঠাইৰ পৰা আহে, বৰপেটা, হাউলি, এতিয়া কামৰূপ এই ধুবুৰী বহুত ঠাইৰ পৰা মানুহ আহে ইয়াত। মানুহতো একচুৱেলি সংখ্যাটা কোৱাই টান, তথাপিও 20-25 হাজাৰৰ ভিতৰতে হয়। এইখন একচুৱেলি মহাদেৱ প্ৰভু ইয়াত বিৰাজমান হৈ আছে আৰু মহাদেৱ পাহাৰ বুলিয়ে মানে এইখন জনাজাত আৰু তাৰমানে 7 তিথি অনুষ্ঠিত হয় 1 বহাগৰ পৰা 31 চতৰ পৰা 6 বহাগ পৰ্যন্ত ইয়াত পূজা মেলা চলি থাকে। এই 5 বহাগৰ যিটো পৰম্পৰা এইটো পাহাৰ বগোৱা পৰম্পৰা এইটো কিমান দিনৰ পৰা যে চলি আছে সেইটো আমি ঠিক নাজানো, কিন্তু পূৰ্বপুৰুষৰ পৰাই চলি আহিছে এই প্ৰথাটো। তাৰমানে সৰুৰে পৰা দেখা পাই আছোঁ, মানে এই ডেকা মানে গাভৰু এইমখা মানে পাহাৰৰ ওপৰত গৈ কিবা মানসাও কৰে আৰু এই স্বাস্থ্য পাতিও ভালে থাকে তাৰ কাৰণে তাৰমানে এই পাহাৰ বগোৱা প্ৰথা এটা অনুষ্ঠিত কৰা হয়। পাহাৰৰ একদম শিখৰলৈকে উঠিব। ডিষ্টেঞ্চ মিনিমাম 5 কিলোমিটাৰমান হ'ব নেকি। মানুহ বিভিন্ন ঠাইৰ পৰা আহে, বৰপেটা, হাউলি, এতিয়া কামৰূপ এই ধুবুৰী বহুত ঠাইৰ পৰা মানুহ আহে ইয়াত। মানুহতো একচুৱেলি সংখ্যাটা কোৱাই টান, তথাপিও 20-25 হাজাৰৰ ভিতৰতে হয়।